3 ডিচেম্বৰৰ পৰা 11 ডিচেম্বৰলৈ সমগ্ৰ ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়ত আৰম্ভ হৈছে স্বাস্থ্য উৎসৱ 2024। কিন্তু স্বাস্থ্য উৎসৱৰ দিনকেইটাত চৰকাৰী চিকিৎসালয়ত কৰ্মৰত সদৌ সমষ্টায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই আজিৰ পৰা 11 ডিচেম্বৰলৈ ৰাজ্যজুৰি উদযাপন কৰিব কলা দিৱস। অসমৰ প্ৰতিখন চিকিৎসালয়ৰ লগতে মৰিগাঁও জিলাৰ মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ অস্থায়ী চিকিৎসা কৰ্মীয়েও কলা বেজ পৰিধান কৰি তেওঁলোকৰ প্ৰাপ্যৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা চৰকাৰী চিকিৎসালয় পৰিচালনা সমিতিয়ে অস্থায়ীভাৱে বিভিন্ন পদত নিযুক্তি দিয়া অস্থায়ী কৰ্মচাৰীক সামান্য ধন দি বঞ্চনা কৰি আহিছে। এই অস্থায়ী কৰ্মচাৰীসকলে তেওঁলোকৰ স্থায়ীকৰণ কৰা ন্যূনতম মজুৰি 2000 টকাৰ পৰিৱৰ্তে 20,000লৈ বৃদ্ধি কৰা, ভ্ৰমণ বোনাছ প্ৰদান কৰা, চৰকাৰী আৱাসগৃহ প্ৰদান কৰা আদি কেইবাটাও দাবীত স্বাস্থ্য উৎসৱৰ দিনকেইটাত ৰাজ্যৰ প্ৰায় 5,000 অস্থায়ী কৰ্মচাৰীয়ে কলা বেজ পৰিধান কৰে। আমি আজি আমাৰ কলা দিৱস উৎসৱ পালন কৰি আছোঁ, কাৰণ আমাৰ যোৱা 2 জুলাই 2024 তাৰিখে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আমাৰ কৰ্মচাৰীসকলক এটা ফিক্স পে দিয়াৰ অৰ্ডাৰ ওলাইছিলে। কিন্তু আজি পৰ্যন্ত অসম চৰকাৰে স্বাস্থ্য বিভাগে কোনো ধৰণৰ সিদ্ধান্ত আমি দেখা পোৱা নগ'লোঁ। সেই সন্দৰ্ভত আমি প্ৰতিখন জিলাৰ স্বাস্থ্য কৰ্মচাৰী, অস্থায়ী স্বাস্থ্য কৰ্মচাৰী চিকিৎসালয়তে স্বাস্থ্য উৎসৱ দিনকেইটাত কলা দিৱস হিচাপে বেজ পৰিধান কৰি দায়িত্ব পালন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 3 তাৰিখৰ পৰা 11 তাৰিখলৈ চলিব। আমাৰ মৈৰাবাৰী হস্পিটেলত 15গৰাকী অস্থায়ী কৰ্মচাৰী আছোঁ আৰু 15গৰাকী কৰ্মচাৰীয়ে একেলগে কলা বেজ পৰিধান কৰি আমি স্বাস্থ্য কলা দিৱস হিচাপে স্বাস্থ্য সেৱাত মানে কলা বেজ পৰিধান কৰি আমি স্বাস্থ্য উৎসৱ কাম কৰি আছোঁ। কিন্তু আমি কলা বেজ পৰিধান কৰি কাম কৰোঁ। আমাৰ পৰৱৰ্তী আন্দোলন আমাৰ প্ৰেচিডেণ্টসকলে জনোৱা মতে আমাৰ সময়ত যদি স্বাস্থ্য বিভাগে আমাৰ এই পদক্ষেপ আমাৰ এই হেৰি মানি নলয়, আমি আমাৰ জিলাৰ আমাৰ অসমৰ গোটেই যিবিলাক হস্পিটেল আছে, হস্পিটেল অস্থায়ী স্বাস্থ্যকৰ্মীসকলে দিছপুৰত গৈ আমি ধৰ্ণা দিবলৈ বাধ্য হ'ম। যোৱা 2024 চনৰ 2 জুলাই তাৰিখে অসম গভৰ্ণমেণ্টে এটা অৰ্ডাৰ ওলাইছিলে যে যিসকল অস্থায়ী কৰ্মচাৰীসকল আছে হস্পিটেলত সিহঁতে কিবা এটা ফিক্স পে দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু ইমান দিন যোৱাৰ পিছতো এইটো কাৰ্যকৰী হোৱা নাই। সেই কাৰ্যকৰী নোহোৱাৰ কাৰণে আমি গোটেই অসমৰ লগতে গোটেই জিলাবিলাকৰ যিবিলাক চিকিৎসালয় আছে, চিকিৎসালয়ৰ অস্থায়ী যিবিলাক কৰ্মচাৰী আছে সেইসকলে 3 ডিচেম্বৰৰ পৰা 11 তাৰিখলৈ কলা বেজ পৰিধান কৰি আমি কৰ্ম চলাই যাম বুলি এটা সিদ্ধান্ত লোৱা হৈছে। যদি এই সিদ্ধান্ত চৰকাৰে আমাৰ মানি নলয়, তে পৰৱৰ্তী সময়ত দিছপুৰত আমি ইয়াৰ প্ৰতিবাদত এটা ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ প্ৰতিবেদন, এনিফাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।